নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম গভৰ্ণৰ অফ ষ্টেট প্ৰতিটো ৰাজ্যৰ কি থাকে প্ৰতিটো ৰাজ্যৰ এজনকে গভৰ্ণৰ থাকিব আৰু কিছুমান ক্ষেত্ৰত আমি দেখা পাইছো কোনো এখন ৰাজ্যৰ কি হয় গভৰ্ণৰ মানে এপইন্ট নহলে বেলেগ এজন ৰাজ্যৰ গভৰ্ণৰে সেই ৰাজ্যখনৰ যোনটো ৰাজ্যৰ গভৰ্ণৰ এপইন্ট কৰা নাই সেই ৰাজ্যখনৰ গভৰ্ণৰ হিচাপে এক্ট কৰিব পাৰিব So আজি আমি গভৰ্ণৰৰ ওপৰত আলোচনা কৰিম লগতে আমি চাম যে গভৰ্ণৰৰ পাৱাৰ ফাংশনস এপয়েন্টমেন্ট টার্মস এবিলাকৰ ওপৰত আলোচনা কৰিম তো আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে অলপ উপকৃত হ'ব যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো পলম নকৰাকৈ আজিৰ ভিডিওটো আমি আৰম্ভ কৰো সো পোনপ্ৰথমে ইয়াতে দিছো গভৰ্ণৰ অফ ষ্টেট এখন ৰাজ্যৰ কি হয় ৰাজ্যপাল গভৰ্ণৰক অসমীয়া কি বুলি কোৱা হয় ৰাজ্যপাল বুলি কোৱা হৈছে তো গভৰ্ণৰ কি আছে দ্য গভৰ্ণৰ অফ দ্য ষ্টেট দ্য গভৰ্ণৰ is the head of a state কোন এখন ৰাজ্যৰ কি হয় মুৰব্বী হয় গভৰ্ণৰ he is the chief executive মানে ইয়াতে কৈছে মুখ্য কাৰ্যবাহী কোন হয় গভৰ্ণৰ হয় he enjoys the same position in the state as the president enjoy in the center কেন্দ্ৰৰ যেনেকুৱাকে ৰাষ্ট্ৰপতিৰ যোনটো স্তৰ সেই ৰাষ্ট্ৰপতিৰ মানে একে স্তৰত কি থাকে ৰাজ্যত কি কোনে থাকে গভৰ্ণৰ থাকে তো চেন্ট্ৰেলত কোন আছে চেন্ট্ৰেলত যোনটো প্ৰেসিডেন্টৰ যোনটো স্থান আৰু ৰাজ্যত গভৰ্ণৰৰ ঠিক একে স্থান থাকে however in a way his position is slightly better আৰু কিন্তু কি কৈছে যে কিছুমান ক্ষেত্ৰত গভৰ্ণৰৰ স্থানটো ৰাজ্যপালৰ স্থানটো কি হৈছে প্ৰেসিডেন্টতকৈ অলপমান মানে ইয়াতে উন্নত ধৰণৰ বুলি কৈছে ইয়াতে whereas the president as the nominal executive ইয়াতে চাব প্ৰেসিডেন্টক কি বুলি কৈছে nominal executive বুলি কৈছে কিন্তু গভৰ্ণৰক কি বুলি কৈছে chief executive বুলি কৈছে can rarely be use any discretion in the exercise of his power the constitution grants some discretionary power to the government ta mane ki koise presidente nijor ক্ষমতা ইমপ্লিমেন্ট কৰাৰ সময়ত কিছুমান প্ৰভিজনৰ আন্ডাৰত কৰিব লাগে কিন্তু গভৰ্ণৰক কি হৈছে কনস্টিটিউশনে মানে কি কৰিছে আমাৰ সংবিধানে গভৰ্ণৰক মানে ৰাজ্যপালক কোনো এমাৰ্জেন্সি সময়ত কি কৰিছে অতি সোনকালে ডিসিশন লোৱাৰ পাৱাৰটো ইয়াতে দিছে নেক্সটত আছে মেথড অফ এপয়েন্টমেন্ট এতিয়া গভৰ্ণৰৰ এপয়েন্টমেন্টটো আৰ্টিকেল 155 ত উল্লেখ কৰা আছে দা আৰ্টিকেল 155 ত কি আছে গভৰ্ণৰৰ এপয়েন্টমেন্টৰ কথা ৰাজ্যপালৰ নিযুক্তিৰ কথা উল্লেখ কৰা আছে দা কনস্টিটিউশন অফ ইন্ডিয়া লেজ ডাউন ফৰ দা অফিস অফ দা গভৰ্ণৰ ষ্টেট কৈছে কনস্টিটিউশনে সংবিধানে কি কৰিছে প্ৰতিখন ৰাজ্যৰ কাৰণে গভৰ্ণৰ নিযুক্তি ৰাজ্যপাল নিযুক্তিৰ কাৰণে প্ৰভিজন দিছে however one person can also function as a governor of two or more state আৰু কৈছে যদি কোনো ক্ষেত্ৰত এনেকুৱা দেখা পোৱা যায় যে কোনো ৰাজ্যৰ গভৰ্ণৰ বা ৰাজ্যপাল নিযুক্তি হোৱা নাই তেনে এখন ৰাজ্যৰ ৰাজ্যপালে যোনখন ৰাজ্যত মানে গভৰ্ণৰ বা ৰাজ্যপাল নাই সেইখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্য বা নিযুক্তি লাভ কৰিব পাৰিব আৰু কাৰ্য কৰিব পাৰিব দা প্ৰেসিডেন্ট অফ ইন্ডিয়া এপয়েন্টস দা গভৰ্ণৰ এটোৰ পৰা এটা কোশ্চেন আহে দা প্ৰেসিডেন্ট অফ ইন্ডিয়া এপয়েন্টস গভৰ্ণৰক কোনে এপয়েন্ট কৰে ৰাষ্ট্ৰপতিয়ে এপয়েন্ট কৰে of each state while doing he acts as the advice of the prime minister আৰু গভৰ্ণৰক এপয়েন্ট কৰাৰ সময়ত কি থাকিব প্ৰাইম মিনিষ্টাৰৰ পৰামৰ্শ ল'ব লাগিব তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো প্ৰাইম মিনিষ্টাৰৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে কোনো এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে the two important practices regarding the appointment of গভৰ্ণৰৰ এপয়েন্টমেন্টৰ ক্ষেত্ৰত দুটা বস্তু আমি বেছিকৈ মন কৰিব লগা আছে the first practice is that the person being appointed as a governor is mostly not a resident of the state for which is appointed তাৰ মানে এটো চাব লাগিব যে যোনজন ব্যক্তিক গভৰ্ণৰ হিচাপে এপয়েন্ট কৰা হ'ব সেইজন ব্যক্তি কি হয় সেই ৰাজ্যৰ পৰা বিলং যাতে নকৰে মানে সেই ৰাজ্যৰে বাসিন্দা হ'ব নোৱাৰিব as for example আমাৰ অসমৰ গভৰ্ণৰ কোন বৰ্তমান আমাৰ অসমৰ গভৰ্ণৰ কোন আপোনালোকে জানে গুলাব চন্দ কাটাৰিয়া তো গুলাবচন্দ কাটাৰিয়া তেওঁ বৰ্তমান আমাৰ অসমৰ কি হৈছে তেওঁ আমাৰ অসমৰ গভৰ্ণৰ অসমৰ ৰাজ্যপাল কিন্তু অসমৰ বাসিন্দা নহয় তেওঁ কোৰ পৰা বিলং কৰে তেওঁ ৰাজস্থানৰ পৰা বিলং কৰে তো ইটোৱে কৈছে যে অসমৰ ৰাজ্যপাল হ'বলৈ হলে সেই মানুহজন ই অসমৰ হ'ব নোৱাৰিব সেকেন্ডলি কৈছে বিফৰ এপয়েন্টিং এ গভৰ্ণৰ দা ইউনিয়ন গভৰ্ণমেন্ট কনসাল্ট দা কনসার্ন স্টেট গভৰ্ণমেন্ট পাৰ্টিকুলাৰলি দা চিফ মিনিষ্টাৰ অফ দা স্টেট ইট ইজ নাও ৰেসপেক্টেড ৰুল তাৰ মানে কৈছে গভৰ্ণৰ এপয়েন্টমেন্ট কৰাৰ আগতে কোন
এখন ৰাজ্যত গভৰ্ণৰ এপইন্টমেন্ট কৰাৰ আগতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিব লাগে ৰাজ্য চৰকাৰে কাৰ লগত আলোচনা কৰে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব লাগে নেক্সটত আছে এলিজিবিলিটি ফৰ দ্য অফিস অফ দ্য গভৰ্ণৰ এতিয়া গভৰ্ণৰৰ এলিজিবিলিটিৰ কথা উল্লেখ কৰিছে তো ইয়াতে এলিজিবিলিটি লিখা আছে আৰ্টিকেল 157 ইয়াতে উল্লেখ কৰা আছে 57 and 50 158 এটোৰ কথা কি আছে উল্লেখ কৰা আছে তো প্ৰথম এলিজিবিলিটি হৈছে হি ইজ টু বি দা সিটিজেন অফ ইন্ডিয়া ভাৰতৰ নাগৰিক হ'ব লাগিব হি হ্যাজ টু দা এবভ এজ অফ 35 ইয়াৰ্স তাৰ বয়স 35 বছৰৰ ওপৰত হ'ব লাগিব হি ইজ নট দা মেম্বাৰ অফ ইদাৰ হাউস অফ দা পাৰ্লিমেন্ট অৰ দা ষ্টেট লেজিসলেচাৰ অফ এনি ষ্টেট ঠিক আছে কোনো পাৰ্লিমেন্টৰ কি মেম্বাৰ হ'ব নোৱাৰিব বা বিধানসভাৰ মেম্বাৰ হ'ব নোৱাৰিব he is not be holding any office of profit in the government কোনো সরকারি অফিসৰ কি হ'ব নোৱাৰিব সরকারি অফিসৰ কোনো এমপ্লয়ি হ'ব নোৱাৰিব কৰ্মচাৰী হ'ব নোৱাৰিব he is not be the declared bankrupt of any court bankrupt শব্দৰ ইয়াতে কৈছে ইয়াতে কোনো ধৰণৰ মানে আইনগতভাৱে তেও দণ্ডনীয় মানুহ হ'ব নোৱাৰিব ঠিক আছে এইকেইটা আমাৰ আৰ্টিকেল 157 আৰু 158 এ উল্লেখ কৰিছে এলিজিবিলিটি অফ গভৰ্ণৰৰ কথা লৈ নেক্সটত আছে টেনিউৰ মানে সময় তো গভৰ্ণৰৰ যেতিয়া কথাটো আহে উল্লেখ সময়ৰ কথাটো আহে টাৰ্মছ এণ্ড টেনিউৰছ তো ইয়াতে কৈছে গভৰ্ণৰ ক্যান বি এপইন্টেড ফৰ 5 ইয়াৰ্স 5 বছৰৰ কাৰণে গভৰ্ণৰে কি কৰিব পাৰিব হোল্ড কৰি ৰাখিব পাৰে অফিসত মানে 5 বছৰৰ কাৰণে গভৰ্ণৰক নিযুক্তি দিয়া হয় however he holds the office during the pleasure of the president কিন্তু প্ৰেসিডেন্ট যদি বিচাৰে গভৰ্ণৰক কি কৰিব পাৰে ডিসমিস কৰিব পাৰে প্ৰেসিডেন্ট মানে ৰাষ্ট্ৰপতিয়ে চাই থাকে গভৰ্ণৰে নিজৰ যোনবিলাক কনস্টিটিউশনত দিয়া নীতি নিয়ম মানি চলিছে না নাই হেতুৰ ওপৰতে প্ৰেসিডেন্ট নজৰ ৰাখে the president can remove or transfer him at any place আৰু প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিয়ে বিচাৰিলে তেওঁ সেই পদৰ পৰা মানে বাতিল কৰিব পাৰে বা বেলেগ ঠাইলৈ বেলেগ ৰাজ্যলৈ কি কৰিব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে oath or affirmation by the governor jon rajyapalor শপথ গ্ৰহণ every person appointed as a governor has to take oath মানে শপথ এটো লব লাগিব he has to be taken in the presence of the chief justice of the concerned state মানে ৰাজ্যৰ যোনটো হাই কোৰ্ট আছে ৰাজ্যিক হাই কোৰ্টৰ ওচৰত কি কৰিব ৰাজ্যিক হাই কোৰ্টৰ মুখ্য ন্যায়াধীশৰ ওচৰতে কি কৰিব লাগিব ইয়াৰ পাঠদানটো কৰিব লাগিব কি হয় শপথ গ্ৰহণৰ পাঠদানটো কৰিব লাগে নেক্সটত আছে পাৱাৰছ এণ্ড ফাংচনছ অফ দা গভৰ্ণৰ ৰাজ্যপালৰ কি ক্ষমতা আৰু কাৰ্যবলী কি আছে তাৰ ওপৰত আমি অলপমান চাম তো ৰাজ্যপালৰ ক্ষমতাৰ প্ৰথমটো আছে এক্সিকিউটিভ পাৱাৰ মানে কাৰ্যবাহী ক্ষমতা তো কৈছে দা গভৰ্ণৰ ইজ দা হেড অফ এ ষ্টেট মই আগতেও কৈছো কোন এখন ৰাজ্যৰ মুৰব্বী কোন হয় মুৰব্বী হৈছে গভৰ্ণৰ মানে ৰাজ্যপাল দা কনস্টিটিউশন গিভ executive power of the state or to the governor he appoints chief minister এটি ইয়াতে মন কৰিব গভৰ্ণৰে কাক এপইন্ট কৰে চিফ মিনিষ্টাৰক আৰু প্ৰাইম মিনিষ্টাৰক কোনে এপইন্ট কৰে প্ৰাইম মিনিষ্টাৰক এপইন্ট কৰে প্ৰেসিডেন্টে and the other members on the advice of the chief minister এতিয়া এই কথাখিনিৰ অৰ্থটো কি হৈছে কে সাপোজ বিধানসভাৰ ইলেকশনৰ পিছত কি হল আমাৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হল চিফ মিনিষ্টাৰ শপথ গ্ৰহণ কৰিলে সিএম হল আৰু গভৰ্ণৰৰ ওচৰতে কি কৰিলে গভৰ্ণৰে তাক এপইন্টমেন্টটো দিলে এতিয়া গভৰ্ণৰে সিএমৰ লগত আলোচনা কৰি পেলাইহে বাকি মিনিষ্টাৰ বিলাকৰ মানে এপইন্টমেন্ট বিলাক দিয়ে the governor can remove the chief minister of the province in case he feels that his government does not enjoy the confidence of the majority এতিয়া আমি কি দেখা পাও কিছুমান ৰাজ্যত কি হয় বহুত বিলাক মানে দলে একেলগ হৈ পেলাই সিএমৰ পোষ্টটো লয় কিন্তু কেতিয়াবা সেই দলৰ মাজতে যেতিয়া মানে মন মিলাপ হয় আৰু কাজিয়া পাতি লাগে তেতিয়া দলটো কি হয় ভাঙি যায় যেতিয়া মেজৰিটিটো ভাঙি যাব তেতিয়া কি কৰিব গভৰ্ণৰে সেই যোনজনে সিএম হৈছিল তাকো রিমুভ কৰিব পাৰে বাতিল কৰিব পাৰে ইন দা স্টেট legislative assembly মানে ৰাজ্যিক বিধানসভা তাৰ পিছত কৈছে or it is not working according to the provision of the constitution আৰু যদি সিএমএ চিফ মিনিষ্টাৰে বা মুখ্যমন্ত্ৰীয়ে কনস্টিটিউশনৰ দিয়া মানে সংবিধানত দিয়া প্ৰভিজন মতে কাম নকৰে তেনেহলে তাক বাতিল কৰিব পাৰে all the major appointments যেনে advocate general chairman members of the public service commission the vice chancellor in the state are made by the governor এইবিলাক কিনে ৰাজ্যপালে নিযুক্তি দিয়ে
Next আছে legislative power, আইনগত ক্ষমতা কি আছে? The governor is not any state legislature or yet he is a part of it. তার পিছত কৈছে যদিও মানে কোনো রাজ্য কোনো বিধানসভাৰ তেও মানে মেম্বার নহয় কোনো সদস্য নহয় a bill passed by the state legislature becomes lawful after the signature of the government কিন্তু বিধানসভায় যদি কি কৰে কোনো ধৰণৰ বিল পাস কৰে যেতিয়ালৈকে গভৰ্ণৰে ৰাজ্যপালে সেই বিলৰ ওপৰত নিজৰ স্বাক্ষৰ নিদিব নিজৰ সাইন নকৰিব তেতিয়ালৈকে সেই বিলটো কি হ'ব এক মানে আইন বুলি আমি নাভাবো he can dissolve the state legislative assembly ই কৰিব পাৰে বিধানসভা ভংগ কৰিব পাৰে he nominates 1/6 member of the legislative council এতিয়া চাবো ইয়াতে মই লিখিছো legislative council মানে বিধান পৰিষদ from the amongst the person having distinguished career in the field of science art literature social service normally all these functions are performed by the governor under the advice of the state chief minister আৰু হেবিলাক appointment কৰাৰ সময়ত কাৰ মতামত লব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মতামত লব লাগিব এতিয়া ইয়াতে চাবো স্টেট লেজিসলেচাৰ আৰু স্টেট এসেম্বলি হয়না লেজিসলেটিভ কাউন্সিল আৰু লেজিসলেটিভ এসেম্বলি বিধান সভা আৰু বিধান পৰিষদ এই দুটাৰ মাজত অলপ ডিফাৰেন্সটো আছে আমি যেনেকুৱাকে চাইছো যে এতিয়া যদি আপুনি স্টেট লেজিসলেটিভ কাউন্সিলৰ কথা কয় তেনেহলে বৰ্তমান ভাৰতবৰ্ষৰ 6টা এনেকুৱা স্টেট আছে যাৰ ভিতৰত আমি স্টেট লেজিসলেটিভ কাউন্সিলটো দেখা পাম only 6 states are having the legislative council আৰু হেবোৰ কি হয় 6টা ষ্টেটৰ ভিতৰত কি আমাৰ ভাৰতবৰ্ষত কেইটা ষ্টেট আছে 29 ষ্টেট তাৰ মাজৰ পৰা 6টা ষ্টেটতে legislative council টো আছে আৰু legislative assemblyও আছে সেই 6টা ষ্টেট কি আছে সেই 6টা ষ্টেট আছে অন্ধ্ৰ প্ৰদেশ তেলেঙ্গানা কৰ্ণাটক মহাৰাষ্ট্ৰ বিহাৰ and UP এই 6টা ষ্টেটতে কি আছে ষ্টেট legislative council আৰু state legislative assembly কিন্তু আমাৰ অসমত কিন্তু legislative council টো নাই বিধান পৰিষদ টো নাই আমাৰ অসমত কি আছে only বিধান সভা আছে অসম বিধান সভা আমি গম পাও নহয় আমাৰ অসমত কি আছে only the state legislative assembly আছে এতিয়া state legislative council নেকি আৰু state legislative assembly নো কি এটোৰ বিষয়ে আমি এটা সেপাৰেট ভিডিও বনাম এতিয়া এই টপিকটো যেতিয়া আমি কথা কৈছো অলপমান কথা ইয়াতে জানিব লাগে তো ইয়াতে আছে bicameral তো bicameral মানে সিস্টেম টু কি ইয়াতে দুটা চেম্বার থাকে টু চেম্বারস ঠিক আছে এটা দুটা চেম্বার থাকিব কি থাকিব স্টেট legislative council and legislative assembly ঠিক আছে না bicameral সিস্টেমত কি থাকে legislative council আৰু legislative assembly আর অসমত কি আছে unicameral আছে unicameralত কি হয় only one chamber থাকিব one chamber ইয়াতে only কি থাকিব legislative assembly তো the Assam having only one chamber hence Assam follow unicameral system whereas the Andhra Pradesh Telangana Karnataka Maharashtra Bihar and Uttar Pradesh following the bicameral system where it is legislative assembly and legislative council both are there next what koise financial power a money bill can be introduced in the state legislature only with the prior permission of the governor etia sabo money billor kotha aru other bill bilakor kothar major difference eta ase money bill to present korar agote governor money bill to kot present koribo money billor discussion to kot hobo state legislative assembly hobo mane bidhan sabhat hoy ei discussion to ei bidhan sabha bill to introduce korar agote governor logot kotha patibo lagibo governor permission to lobo lagibo kune lobo lagibo junjo party bill to present kore he ordered that annual budget to be placed before the legislature আৰু গভৰ্ণৰে ৰাজ্যপালে হেতু আদেশ দিয়ে কাক আদেশ দিয়ে চিফ মিনিষ্টাৰক আদেশ দিয়ে যে যোনটো বাজেট প্ৰিপেয়াৰ হ'ব এনুৱেল বাজেটৰ কথাটো বিধান সভাত হেতু উল্লেখ কৰিব লাগে the contingency fund of the state at his disposal and can be order expenditure out of it to meet the unforeseen expenditure মানে কৈছে যোনটো contingency fund থাকে এই contingency fund টো কি হয় প্ৰপাৰ কামৰ কাৰণে ইউজ হৈছে না নাই হেতুৰ ওপৰত কি হয় গভৰ্ণৰৰ অধিকাৰ আছে জানাৰ কাৰণে জুডিশিয়াল পাৱাৰৰ কথা যেতিয়া আহিব ন্যায়িক ক্ষমতা the governor of the state has some judicial power he can influence the appointments posting promotion of the district judges and other judicial officials while appointing chief justice and other judges of the state high court the president of India consult the governor of the concerned state junto state or mane high court or chief justice mukhya nyayadhish aru other judges
আৰু অন্যান্য ন্যায়াধীশক কি কৰিব এপইন্ট কৰিব নিযুক্তি দিব তেতিয়া কোনে নিযুক্তি দিয়ে প্ৰেসিডেন্টে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে তো ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়াৰ সময়ত ৰাষ্ট্ৰপতিয়ে সেই কথাটো সেই কনসাল্টটো কাৰ লগত ৰাজ্যপালৰ লগত ইয়াৰ কথাটো আলোচনা কৰি লয় আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ